মনে মনে কি ভাবিস ভাগে? ভাবিস মামা মই যুদ্ধর কথা। পরাজয় পরাজয় কেবল পরাজয়। দিনে দিনে পরাজয়ের গ্লানিয়ে মন মগজ মোর করিছে অস্থির। সাউতে সাউতে কুরুক্ষেত্র সমৰৰ ৫০০ দিন হল অতিবাহিত। এই ৫০০ দিনৰ পৰিণতি দেখি মোৰ হাস্য মুখৰিত মন আজি ম্লান হৈ পৰিছে। শাৰদীয় শৰতৰ স্ফটিক গগনৰ উত্তপ্ত ভাস্কৰৰ প্ৰখৰ জ্যোতিক মুহূৰ্ততে মেঘাচ্ছন্নে অন্ধকাৰ কৰাৰ দৰে মোৰো আজি উৎফুল্লিত মনত অন্ধকাৰৰ কৰাল গ্ৰাহে আৱৰি ধৰিছে। পিতামহ ভীষ্মক পাতি কুৰু সমৰৰ আদি সেনাপতি ভাবিছিলো মামা দেৱ পিতামহে দুৰ্যোধনক নিষ্পন্দব কৰি ধৰণী কণ্টকিত ভাৰতৰ স্বৰ্ণ সিংহাসন কৰি নিষ্কন্ত। কিন্তু মাত্ৰ 10 দিন যুদ্ধ কৰি পিতামহ ভীষ্মই কুৰুক্ষেত্ৰ সমৰত হৰহত্যা কৰিলে বৰণ। কোৱা মামা নোৱাৰিম নেকি লভিব বিজয় গৌৰৱময় ভাৰত যুদ্ধত? সন্দেহ আজি জাগিছে দুৰ্যোধনৰ এই কুৰু সমাজত। সেইবাবে মামা মোক এনে এক উপায় দিয়া, যি উপায়ৰ প্ৰভাৱত বিলীন কৰি দিব পাৰো মই বংশ পাণ্ডৱকে ধৰণীৰ পৰা। ময়ো তাকেই ভাবিছো ভাগি। এটি এটি কৰি প্ৰায় 100 কৌৰৱী নাশ হ'ল। এতিয়া আৰু এমুঠি সৈন্যই আমি পাণ্ডৱক পৰাজয় কৰিব পাৰিম বাবা চলে বোলে কিম্বা কৌশলে এই কুট কলীয়া কৃষ্ণটোক বধ কৰিব পাৰিলে আমাৰ সকলো চেষ্টাই সফল হ'ব। এই কৃষ্ণকো কিন্তু চিনাটো টান। চিনিবৰ নাই প্ৰয়োজন মামা। এইবাৰ যুদ্ধ ক্ষেত্ৰতে তাক বধ কৰিব লাগিব। মহারাজ ভাবিবরে নাই প্রয়োজন। অতি শীঘ্রেই যুদ্ধৰ বাবে চিন্তা কৰিব আৰু কি বাকী? যুদ্ধ যাত্ৰা কৰা হওক, যুদ্ধতে সকলো হ'ব। ঠিক কৈছা কৃপাচাৰ্য। ভাগিন এইবোৰ ভাবি আৰু কোনো লাভ নাই। যুদ্ধ যাত্ৰাৰ আয়োজন কৰা ভাগিন, যুদ্ধ যাত্ৰাৰ আয়োজন কৰা। বুঝিলো মামা, অজস্র কুরু হেনা মোর থাকতে জীবিত উদ্ভ্রান্ত মস্তিষ্করে কথাব নালাগে দুর্যোধনে আর বিনিদ্র রজনী। বলা মামা মরিম কিংবা মারিম এই মহামন্ত্র করে উচ্চারণ জপিয়াই পরিমাবি কুরুক্ষেত্র মহাসমরণ।
ইমান চেষ্টা কি অথলে যাব পাৰে ইমানি পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰা জন্মৰ সাধনাৰ সফলতা অদূৰ ধৈৰ্যধন তুমি ৰাজেশ্বৰী আৰু মই দিনহীন অন্নসেৱী তুমি শত জীৱিত ভটাৰী জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰী কনিষ্ঠ মতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু বেছি মন নাই দিগন্ত পহাৰী লহ লহ জিভা মেলি অগিনি তলি উঠিছে এটি দুটি কৰি পতংগ তাকে চাপ দিছে কাৰো সাধ্য নাই তাকে নিবাৰণ কৰে কাৰো সাধ্য নাই তাকে নিষ্পাপিত কৰে কাৰো সাধ্য নাই তাকে নিষ্পাপিত কৰে মানৱ এফালে তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলছ মৃত্যুৱে এফালৰ পৰা জিভা মেলি ফেটি আহিছে আৰু তই সংগীতত সোধা ঢালিছ ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰি গুৰুকুল যাই ধৰি যাই হস্তিনাপুৰ যাই আনন্দ কৰি উৎসৱ কৰি এই যুদ্ধ জয়ৰ উৎসৱ মই কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ সেনাপতি হৈ কৌৰৱৰ মান বহাইছে পাণ্ডৱে বিভংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাতত নিহত আমি পৰাজিত তুমি কিন্তু সুন্দৰ মিছা কথা ক'ব জানা নহয় মামা হল্ল ই সম্পূৰ্ণ সত্য কি শুনা হল্ল দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত কি শুনালা হল্ল কি শুনালা কৰিলে কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছা হল্ল কি বেজাৰ কৰাৰ কথা কৈছা আজি মোৰ বুকু ভাগি চুৰমাৰ হৈ গ'ল চক্ষুৰ আগতে অন্ধকাৰ দেখিছো কি শুনালা হল্ল মোক কি শুনালা বেজাৰ নকৰিবা মামা তুমি বেজাৰ কৰিলে দুৰ্যোধনক কোনে সান্তনা দিব মামা
ঠিক কৈছা, ঠিক কৈছা শল্য। মই বেজাৰ কৰা শল্য, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই জানিব পাৰিছো শল্য, ইয়াৰ মাজত কথা আছে। এইবাৰ শল্য তুমি সেনাপতি হ'ব লাগিব। শল্য, তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা। ভীষ্ম প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দুৰ্লাচাৰ্য নোহোৱা তুমি শল্য, তুমি পাৰিবা। পাৰিম মামা। এদিনৰ ভিতৰতেই পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধৈৰ্য উৰুৱাব পাৰিম মামা। কিন্তু কোনো কিন্তু নাই শল্য, কোনো কিন্তু নাই। কাৰোৰে বিশ্বাস নাই শল্য। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা, কোৱা শল্য কৰিবা? কোৱা শল্য কৰিবা? পাৰিম মামা। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো, আৰু নকৰো। মই সেনাপতি হৈ, শুনা মামা, মই সেনাপতি হৈ পাণ্ডৱৰ নাম এই ধনৰ পৰাই মুঠি পেলাম, মুঠি পেলাম, মুঠি পেলাম। তুমি পাৰিবা, তুমি শল্য, তুমি পাৰিবা। কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে, তেতিয়া কৰ্ণ আকৌ বীৰ। বাৰু শল্য, এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। যোৱা তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। মামা। শল্য, মামা। কুৰুক্ষেত্ৰ যুদ্ধৰ তুমি সেনাপতি। মূৰ্খ, তয়ো পতংগ, তয়ো যাবি। মাজনিশা লোমহৰ হক বিকটত হাস্য শকুনিৰ। কিয় এই হাঁহিৰ তৰংগৰ মাজতে উৰি গ'ল কুলৰ তিলকে ভীষ্ম, উৰি গ'ল তূৰ্ণ, উৰি যাব কৰ্ণ অশ্বত্থামা কৃপাচাৰ্য, আৰু উৰি যাব হস্তিনাৰ ৰাজা দুৰ্যোধন। যাওক, যাওকে সকলো যাওক, তাতেই শকুনিৰ কোনো আক্ষেপ নাই, তাতেই শকুনিৰ কোনো ক্ষতি নাই। প্ৰতিশোধৰ তীব্ৰ নলে জ্বলিব লাগিছে। চাই হব হস্তিনাপুৰ, চাই হব হস্তিনাপুৰ।